আজি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম 2024 বৰ্ষত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ এই মেট্ৰিক পৰীক্ষাৰ বহীসমূহ কেনেকৈ চেক কৰা হয়। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিম তোমালোকৰ যিবোৰ মেট্ৰিক পৰীক্ষাৰ বহী আছে সেইবোৰ সৰ্বপ্ৰথম সেৱাত যায়। তাৰ পিছত তোমালোকৰ মাষ্টাৰৰ নিচিনা বা তোমালোকৰ টিচাৰৰ নিচিনা কেইজনমান টিচাৰক সিলেক্ট কৰি লিয়া হয় আৰু এই মেট্ৰিকৰ বহি দেখাৰ কাৰণে তেওঁলোকৰ এটা কমিশ্যন পায়, মানে এখন বহি চেক কৰিলে কিবা 100 টকা বা 10 টকা বা 50 টকা এনেকৈ তেওঁলোকক দিয়ে। তোমাৰ এনে এক্সামবোৰ যেনেকৈ ইউনিট টেষ্ট, হাফ ইয়াৰলি এক্সামৰ বহি কিন্তু তোমাৰ স্কুলৰ মাষ্টাৰে চেক কৰে, ঠিক আছে। তো তোমালোকৰ স্কুলৰ মাষ্টাৰজনে যেনেকৈ তোমাৰ বহীখন চেক কৰে ঠিক তেনেকৈয়ে চেক কৰা হয়, কিন্তু তোমালোকৰ মাষ্টাৰজনে যেনেকৈ এলেহুৱা কৰে তাত তেনেকৈ এলেহুৱা কৰা নাই, কাৰণ তাত CCTV থাকে, তাত তেওঁলোকৰো এজন প্ৰিন্সিপাল থাকে বা ডাঙৰ থাকে, ছাৰ থাকে বা ষ্ট্ৰনাল থাকে এজন নিজে। গতিকে মেট্ৰিক পৰীক্ষাৰ বহীসমূহ তেনেকৈ চেক কৰা হয়। চেক কৰা হয় কেনেকৈ, আৰু ধৰি লোৱা মই এখন বহি চেক কৰিলোঁ, মই তোমাক 60 দিলোঁ, সেই 60ৰ পৰা আৰু দুজনমানে চেক কৰিব। দুজনমানে চেক কৰি দেখিব যে কেনেকৈ তেওঁ 60 পালে। 60 পালে কেনেকৈ তেনেকৈ চেক কৰিব। মই চেক কৰিলোঁ, তাৰপিছত আন এজন ধৰি লোৱা 52 দিলে, 52 মই ছাপ'জ এটা ধৰি লৈছোঁ, 52 দিলে। আন এজন চেক কৰিলে তেওঁ 55 দিব পাৰে বা 49 আনিব পাৰে, কাৰণ মই যিটো ভুল ধৰিব পৰা নাই তেওঁ সেইটো ভুল ধৰি লৈছে, ঠিক আছে। মেট্ৰিক পৰীক্ষাৰ খাতা 3জনৰ পৰা 4জনলৈকে চেক কৰা হয়, কাৰণ মই যি হিচাপে শুনিছোঁ 3জনৰ পৰা 4জন চেক কৰা হয় মেট্ৰিক পৰীক্ষাৰ বহীসমূহ। সেইকাৰণে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ভাবি আহিছে যে আমালোক ইংলিছত 80 পাম কিন্তু দেখিছে গৈ 60 পাইছে, গতিকে তেওঁলোকৰ কাৰণে নম্বৰটো কমি আহে, ঠিক আছে। যিজনে বহীখন চেক কৰে বা যিজন মাষ্টাৰে বহীখন চেক কৰে তাত তেওঁলোকৰ কোনো ধৰণৰ অৱহেলা কৰিব নোৱাৰে, কাৰণ তাত একেবাৰে পূৰা কটকটীয়া নিয়ম থাকে, CCTV থাকে, আৰু ষ্ট্ৰনাল যিজন থাকে তেওঁ বাৰে বাৰে আহি চেক কৰি যায় যে সমূহ টিচাৰে কি কৰি আছে কি কৰি নাই, তেওঁলোকৰ খাতা দেখা হোৱা আছে না নাই, তেওঁলোকে ভালকৈ দেখিছে নাই, তেওঁলোকে বেয়া কৰি দেখি আছে নেকি, সমূহ কথা আৰু বহুত ধৰণৰ তাত CCTV থাকে, মানে একেবাৰে কটকটীয়া নিয়ম থাকে, তাত কোনো ধৰণৰ তেওঁলোকে অৱহেলা কৰিবই নোৱাৰে, ঠিক আছে। তো মেট্ৰিক পৰীক্ষাৰ বহি একেবাৰে কটকটীয়া নিয়মতে দেখা হয়, ঠিক আছে। এতিয়া ধৰি লোৱা কোনোবা এজন ষ্টুডেণ্টে ফেইল কৰিলে বা 29 পালে, তাক কিন্তু গ্ৰেছ মাৰ্ক দিয়া হ'ব, গতিকে তেওঁ গ্ৰেছ মাৰ্ক দিব নোৱাৰিব। গ্ৰেছ মাৰ্কৰ ক্ষেত্ৰত ষ্ট্ৰনালজনে সেই বহীখন ফেইল কৰা বহীখনত 3জনৰ পৰা 4জন চেক কৰিব। 3জনৰ পৰা 4জন চেক কৰি যদি ইচ্ছা কৰে তেওঁলোকক নম্বৰটো বঢ়াই দিব পাৰে, আৰু ইচ্ছা কৰিলে নম্বৰটো কমাই দিব পাৰে। আৰু গ্ৰেছ মাৰ্ক যিজন দিব তেওঁ হ'ব লাগিছে ষ্ট্ৰনাল, তেওঁৱে দিব, তেওঁৰ পৰা শুনি ল'ব লাগিব, শুনাৰ পিছতহে তেওঁলোকে গ্ৰেছ মাৰ্ক দিব পাৰিব, নহ'লে এনেতে গ্ৰেছ মাৰ্ক কেতিয়াও দিব নোৱাৰিব, ঠিক আছে। আৰু বহুত ছাত্ৰ ছাত্ৰীৰ স্পেলিং ভুল হয় কি কাৰণত জানা? মেট্ৰিক পৰীক্ষাৰ যিখন কুৱেশ্যন থাকে সেই কুৱেশ্যনৰ এনচাৰ কপি সেবাৰ পৰাই পঠাই দিয়া হয়, মানে কেতবোৰ খাতা কোনো ধৰণৰ বৰ্ডত চোৱা হয়, মানে যিবোৰ ডিষ্ট্ৰিক্ট বৰ্ড আছে সেইবোৰতো চোৱা হয়, ডিষ্ট্ৰিক্ট বৰ্ডত চোৱাৰ পিছত তাৰপিছত সেৱালৈ পঠাই দিয়া হয়, আৰু যিবোৰ থাকে সেইবোৰতো সেৱাতে চোৱা হয়, কিন্তু কিছুমান খাতা বহুত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিয়ে, সেই সকলোবোৰ খাতা কিন্তু সেৱাত দেখা সম্ভৱ নহয়, গতিকে কেতবোৰ খাতা ডিষ্ট্ৰিক্টৰ বৰ্ডত পঠাই দিয়া হয়, ডিষ্ট্ৰিক্টৰ বৰ্ডৰ পৰাই মাষ্টাৰে চেক কৰে, মাষ্টাৰে চেক কৰি একেবাৰে ভালকৈ চাই পিনে তাৰপিছত সেৱা পঠাই দিয়ে, ঠিক আছে। আৰু যিজন ছাত্ৰ ছাত্ৰীয়ে কয় যে মোৰ স্পেলিং ভুল হয়, স্পেলিং ভুলৰ কাৰণে মাৰ্ক কাটিছে নে নাই, স্পেলিং ভুলৰ কাৰণে বহুত মাৰ্ক কাটে, কাৰণ মেট্ৰিকৰ যিখন কুৱেশ্যন আছে সেই কুৱেশ্যনৰ এনচাৰ কপিখন একেবাৰে সেবাৰ পৰা পঠাই দিয়া হয়, একেবাৰে হুবাহু পঠাই দিয়া হয়, আৰু যিজন মাষ্টাৰ থাকে তেওঁ পঢ়িয়ে যদি বুজে তোমালোকে যিটো লিখিছা সেইটোৰ ভিতৰত যদি থাকে সেই এনচাৰ কপিখনত তেন্তে মাৰ্ক দিব, আৰু যদি নাথাকে বা আলাদা বেলেগ অৰ্থ আহি গৈছে সেইটো কাটা কৰি দিব, ঠিক আছে, কাৰণ এনচাৰ কপি তেওঁলোকে দি দিছে তেওঁলোকৰ শুদ্ধ মতে, ঠিক আছে, শুদ্ধ মতে চোৱা হ'ব।
আৰু যদি মাষ্টাৰে অৱহেলা কৰে তো মাষ্টাৰৰ ফাইন লাগি যাব। যেতিয়া ৰিজাল্ট দিব ৰিজাল্টৰ পিছত ৰিচেক মাৰিবা, ৰিচেকৰ পিছত মাষ্টাৰজনে একেবাৰে ফাইন লাগি যাব, বহুত কষ্ট কৰায়, ঠিক আছে। সেইকাৰণে কোনো ধৰণৰ মাষ্টাৰে তেনেকুৱা অৱহেলা নকৰে আৰু তেওঁলোকৰ ইচ্ছামতে তেওঁলোকে খাতাটো দেখিয়ে যায়, দিনত কেইখনমান চাব পাৰে চোৱা, কোনো হিচাপ নাই, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল মই আকৌ এবাৰ ভালকৈ কৈ দি আছোঁ, মেট্ৰিক পৰীক্ষাৰ খাতাসমূহ এজনৰ পৰা 3জনলৈকে চেক কৰা হয় এখন কপিয়ে, ঠিক আছে। ফেইল কৰাজনৰো হওক, লেটাৰৰজনৰ হওক আৰু স্থান পোৱাজনৰ হওক। লেটাৰ পোৱাৰ অলপমান কটকটীয়া হিচাপত চোৱা হয়, ষ্টনালজনে নিজে চেক কৰে আৰু বহুতজনে চেক কৰে, 3জন ষ্টনালে চেক কৰিব পাৰে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকক কিবা এটা দিব পাৰিছোঁ, ঠিক আছে।